तिनसुकिया के मणिकांचन सांस्कृतिक मंच के तत्वाधान में राज्य स्तरीय 13वें भावना समारोह एवं ग्रंथ तथा स्थानीय सामग्रियों के मेले का आयोजन तिनसुकिया मंटी मोहन चांगमा एवं लीला फुकन स्मृति मणिकांचन क्षेत्र यानी चालियानगर खेल मैदान में 12 से 31 दिसंबर तक किया जाएगा, जिसकी तैयारी युद्ध स्तर पर जारी है। पिछले दिनों भव्य पंडाल की नींव रखी जा चुकी है। भव्य पंडाल बनाने का कार्य युद्ध स्तर पर जारी है। मणिकांचन सांस्कृतिक के सचिव JP दास के अनुसार महापुरुष श्रीमंत शंकर देव की अपूर्व सृष्टि भावना के प्रति युवाओं में जागरूकता लाने के उद्देश्य से भावना समारोह का आयोजन पिछले 12 वर्षों से लगातार किया जा रहा है। यह राज्य स्तरीय भावना प्रतियोगिता होती है, जिसमें राज्य के विभिन्न जिलों के दल भाग लेते हैं। श्रेष्ठ भावना दल सहित अन्य विजयी दलों को विभिन्न व्यक्तियों की स्मृति में नगद पुरस्कार से नवाजा जाता है। आयोजकों द्वारा सभी के सहयोग की कामना की गई है। 12 ডিসেম্বৰৰ পৰা 17 ডিসেম্বৰলৈ 6 দিনীয়া কাৰ্যসূচীৰে এবাৰ ত্ৰয়োদশ বাৰ্ষিক আমাৰ মণিকাঞ্চন সাংস্কৃতিক মঞ্চৰ উদ্যোগত সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক ভাওনা সমাৰোহ আৰু লগতে গ্ৰন্থ আৰু থলুৱা সামগ্ৰী বিপণন মেলা আমাৰ অনুষ্ঠিত হ'ব। প্ৰস্তুতি আপোনালোকে দেখিছেই, আমাৰ যথেষ্ট ডাঙৰ আহল বহল আমাৰ মঞ্চ আৰু মণ্ডপ আমি সজাই আছোঁ। লগতে প্ৰায় 40খন আমাৰ বিপণী থাকিব। তাৰ লগতে আমি আটক ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিছোঁ। আমাৰ যি পতাকা উত্তোলন স্থলী থাকিব, স্মৃতি তৰ্পণ আৰু আমাৰ শ্ৰদ্ধাঞ্জলি এখন আমাৰ অনুষ্ঠান থাকিব। এইবাৰ আমাৰ এই বিগত বৰ্ষত আমাৰ মঞ্চৰ লগত জড়িত প্ৰায় 6 গৰাকী ব্যক্তিয়ে ইহলীলা সম্বৰণ কৰিছে। এই 6 গৰাকী ব্যক্তিৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিম। লগতে আমাৰ যিসকল দাতা পৰিয়াল আছে, দাতা পৰিয়ালসমূহৰ যিসমূহ তেখেতসকলৰ আত্মীয়ৰ বিয়োগত তেখেতসকলৰ সোঁৱৰণত বিভিন্ন বঁটা আগবঢ়াইছে, নগদ ধনৰ মাননি আগবঢ়াইছে, সেইসকলৰ বাবে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা থাকে। আৰু আমি এইবাৰ 9টাকৈ ভাওনা দলক আমন্ত্ৰণ জনাইছোঁ। 9টাকৈ ভাওনা দলে ইয়াত অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত 12 তাৰিখৰ পৰা 17 তাৰিখলৈ। আৰু লগত থাকিব সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক দিহানাম প্ৰতিযোগিতা, প্ৰাইজ মনি আমাৰ সকলো, সত্ৰীয়া নৃত্য, বৰগীত, চিত্ৰাংকন প্ৰতিযোগিতা থাকিব, সকলো প্ৰাইজ মনি। তাৰোপৰি আমাৰ 2টা অনুষ্ঠান আমি ৰাখোঁ, বিয়নিৰ মেল আৰু আমাৰ বয়োজ্যেষ্ঠসকলৰ মাজত এটি অন্তৰংগ আলাপ থাকিব। শেষৰ দিনাখন আমাৰ আলোচনা চক্ৰ আছে, বঁটা বিতৰণী সভা। তালৈ আমি আমন্ত্ৰণ জনাইছোঁ নিৰুদ বৰুৱা দেৱক, তেখেত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। আৰু আমাৰ এবাৰ মণিকাঞ্চন স্মৃতিগ্ৰন্থ উন্মোচন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ ডিব্ৰুগড়ৰ স্নায়ুৰোগ বিশেষজ্ঞ ডক্টৰ নাৰায়ণ উপাধ্যায়, তেখেত আহিব। আৰু আমাৰ আটাইতকৈ এইবাৰ এটা আকৰ্ষণীয় অনুষ্ঠান আমাৰ ইয়াত অনুষ্ঠিত হ'ব। সদৌ অসম কবিতা আৰু সাংস্কৃতিক পৰিষদৰ এটা অনুষ্ঠান, বৰ সুন্দৰ অনুষ্ঠান এটা আমাৰ দিনৰ ভাগত অনুষ্ঠিত হ'ব 16 তাৰিখে। গতিকে আমি আটাইকেইটা দিনত ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি একান্তভাৱে কামনা কৰিছোঁ। দৈনিক 2খনকৈ ভাওনা হ'ব। প্ৰথম ভাওনাভাগি আমাৰ সন্ধিয়া 5 বজাৰ পৰা হ'ব আৰু দ্বিতীয়খন নিশা 9 বজাৰ পৰা। আমি সকলোকে আমাৰ ভাওনা সমাৰোহলৈ আমন্ত্ৰণ জনাইছোঁ।